সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আয়োজিত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাৰ সংবাদমেল। চৰকাৰী মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আমি আপোনালোকৰ নিজ নিজ চেনেলৰ যোগেদি মটক জনগোষ্ঠীক বৰ্তমান চৰকাৰখনে জনজাতিকৰণৰ বিষয়টো বা জনজাতিকৰণ চৰকাৰে দিয়াৰ ক্ষেত্ৰত যি মিছা কথা দি আহিছে জনগোষ্ঠীটোক, তাৰ প্ৰতিবাদত আমি যৌথভাৱে আজি জনজাতিকৰণৰ কাৰণে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু এই কাৰ্যসূচীখিনি মই আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ। 1 নম্বৰত আছে 16 আগষ্ট 7খন জিলা, প্ৰতি জিলাই জিলাই আমাৰ 5 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হ'ব। অৱস্থান ধৰ্মঘট হ'ব। 26 আগষ্টত প্ৰতি জিলা আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা হ'ব। 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ হ'ব প্ৰতি জিলাই জিলাই। 27 ছেপ্টেম্বৰত মোহনবাৰী বিমানবন্দৰ অৱৰোধ হ'ব। 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ হ'ব। তাৰোপৰি আমাৰ বৰ্তমান 6 জনগোষ্ঠীৰ লগত দুটাকৈ কাৰ্যসূচীত আমি যৌথভাৱে অংশগ্ৰহণ কৰিম। 22 আগষ্ট চচলত আৰু 6 ছেপ্টেম্বৰত দিল্লীত। এইকেইটা আমাৰ দুটা কাৰ্যসূচী 6 জনগোষ্ঠীৰ লগত আমাৰ অংশগ্ৰহণ হ'ব। সদৌ অসম মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰে এই সিদ্ধান্ত। চৰকাৰে আমাক বহুত মিছা কথা কৈ থৈছে। সেই কথাবিলাক যাতে পুনৰ আমি তেওঁলোকক সোঁৱৰাবলৈ সকলো সংগঠনে লগ হৈ একত্ৰিত হৈছোঁ আৰু আমাৰ মটক জনগোষ্ঠী যি প্ৰাপ্যৰ অধিকাৰ পাবলৈ আছে তেওঁলোকে দিবলৈ অতি শীঘ্ৰে লওক আৰু মটক জনগোষ্ঠীক যাতে অৱহেলা নকৰে। আমি যিসকল কাৰ্যসূচীত ইয়াত আপোনালোকৰ আগত পাঠ কৰি দিয়াই হ'ল, আমাৰ সৰ্বসন্মতিভাৱে এইবিলাক আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে। আমি সকলোতেই এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিমগৈ। যদি চৰকাৰক অনুৰোধ কৰিছোঁ, যদি তেওঁলোকে আমাৰ এই কাৰ্যসূচী লোৱাৰ পিছতো যদি তেওঁলোকৰ গা নলৰে, কিন্তু আমি পিছত হয়তো জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম বুলি। যৌথ সভাৰ সিদ্ধান্ত অনুসৰি 16 আগষ্টত জিলাই জিলাই 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 22 আগষ্টত গুৱাহাটীৰ চচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 26 আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, 6 ছেপ্টেম্বৰত নতুন দিল্লীত 6 জনগোষ্ঠী ঐক্যমঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ, 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ, 27 ছেপ্টেম্বৰত বিমান অৱৰোধ, 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আজি এক সংবাদমেলত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাই এই কথা সদৰি কৰে। এই আন্দোলনবিলাক চৰকাৰে ভাবিছে যে আমি একত্ৰিত নোহোৱাৰ কাৰণে আমাৰ আচলতে এই দাবীবিলাক আমি দাবী হিচাপে তেখেতলোকে তাৰমানে ল'ব বিচাৰিছে। গতিকে আমি আজি এই যৌথ সভা তথা আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি মটক জনগোষ্ঠী কেওটা সংগঠন আজি তাৰিখৰ পৰা একত্ৰিত হৈছোঁ। অনাগত দিনত এই 5টা কাৰ্যসূচী যদি তেওঁলোকে মানি নলয়, আমি 4 লাখ জনসাধাৰণ মটক জনগোষ্ঠীৰ জনসাধাৰণ কিন্তু ৰাজপথলৈ ওলাই আহি আমি দিছপুৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। প্ৰসংগত বাংলাদেশৰ অশান্তি পৰিস্থিতিৰ অচিলালৈ কাৰ দোহাই দি কোনো কাৰণতে সীমান্ত দিয়ে কোনো বাংলাদেশী অসমত প্ৰৱেশ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে মটক জনগোষ্ঠীৰ যৌথ সভাই। নিজস্ব জনগোষ্ঠীগত সমস্যাৰ উপৰি কিন্তু বাংলাদেশী যিটো ইনফ্লুৱেণ্টেশ্যনৰ আমাৰ যিটো ভয় আছে আজি, এইটো কোনো মানে ধৰ্মক লৈ কোৱা নাই যে কোনো হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী সেইটোক লৈ কোৱা নাই, কিন্তু অসমৰ বাবে কিন্তু আজিৰ তাৰিখত সি মানে আমি ৰাজনৈতিক দলসমূহকো আহ্বান জনাব খোজোঁ, শাসনাধিষ্ঠিত হওক বা অপজিট ৰাজনৈতিক দল সকলোৱে কিন্তু এক হওক এই মুহূৰ্তত। কাৰণ অতি ইণ্টাৰেষ্টিং এটা বিষয় যে কেব হৈ কা হ'ল, কা ইমপ্লিমেণ্ট কৰিবলৈ অৰ্ডাৰ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা,
আৰু বাংলাদেশৰ এতিয়া ক্ৰাইচিছ চলি আছে কিন্তু দুৰ্ভাগ্যৰ কথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ব্ৰিটেইন বা মানে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকে কিন্তু এক্সাইলত কেতিয়াও হেৰি দিয়া নাই মানে পাৰ্মিশ্যন দিয়া নাই তাত থাকিবলৈ কিন্তু ইণ্ডিয়াত বৰ্তমানলৈকে এক্সাইলত মানে আছে শ্বেখ হাছিনা কিন্তু সমান্তৰালভাৱে আমি কেনেকৈ যে চৰকাৰে যাতে বা ৰাজনৈতিক দলসমূহ অপজিট পলিটিকেল পাৰ্টিবিলাককো আমি এইটো আহ্বান জনাইছোঁ কিন্তু সকলো হস্তমুখ আৰু সকলোৱে সমিল মিলেৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি সমূহ কেবিনেট মন্ত্ৰী MLA অপজিট পলিটিকেল পাৰ্টি সকলোকে আমি আহ্বান জনাইছোঁ যাতে কাৰ গৰিণা লৈ তাৰমানে যিটো অলৰেডি ইমপ্লিমেণ্ট হ'ল মানে কৰিবলৈ কি কয় আবেদন বিচাৰিছে যে বিদেশী কি কয় হিন্দু নাগৰিকত্ব যিটো প্ৰদান হিন্দুকে আদি কৰি অন্যান্য কিছু ধৰ্মাৱলী লোকক যিটো নাগৰিকত্ব প্ৰদানৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ গৰিণা লৈ যাতে বৰ্তমানে যি সীমান্তত ৰৈ থকা সীমান্তত যিসকল মানে বাংলাদেশী লোক ৰৈ আছে তেওঁলোকক ইয়াত কিন্তু মানে চেল্টাৰ দিয়া ব্যৱস্থাটোৰ পৰা যাতে এইটো এটা ভৱিষ্যতৰ বাবে আমাৰ প্ৰজন্ম উঠি অহা নতুন প্ৰজন্মৰ বাবে এটা কিন্তু তেওঁলোকক চেল্টাৰ দিয়া মানসিকতা গঢ় লৈ কিন্তু যাতে তেনেকুৱা এটা ভুল নকৰে যদি তেনেকুৱা ধৰণৰ ভুল কৰিবলৈ চৰকাৰ বা পলিটিকেল পাৰ্টিয়ে ষ্টেপ লয় কিন্তু আমি মটক যুৱ ছাত্ৰ অসমৰ বৃহত্তৰ ছাত্ৰৰ খাতিৰত কিন্তু যিকোনো ধৰণৰ জংগী আন্দোলন কাৰ্যসূচী আমি কিন্তু যাবলৈ বাধ্য হৈ যাম তেতিয়া গণতান্ত্ৰিক